Hello everyone. আজি ভিডিওটোত আমি চাবলৈ গৈ আছো সেবাৰ ফালৰ পৰা আগবঢ়োৱা অফিচিয়েল স্যাম্পল পেপাৰৰ জেনাৰেল সায়েন্সৰ চেপ্টাৰ 3 অৰ্থাৎ ধাতু আৰু অধাতু চেপ্টাৰটোৰ প্ৰশ্নসমূহ আৰু তাৰ সমাধানসমূহ। এই সিৰিজটোৰ আগৰ ভিডিও কেইটিত মই ম্যাথমেটিক্সৰ প্ৰায়ভাগ চেপ্টাৰৰ সমাধান তোমালোকৰ কাৰণে আগবঢ়াইছো। তোমালোকে যিসকলে আগৰ ভিডিও কেইটি চোৱা নাই ডেসক্ৰিপচনত থকা লিংকটোত গৈ কিনে প্লেলিষ্টখন চেক কৰিব পাৰা। প্ৰথমটো প্ৰশ্ন, তলৰ কোনটো সোডিয়াম অক্সাইডক সঠিকভাৱে সূচায়? আমাক যৌগটোৰ নাম দিয়া আছে সোডিয়াম অক্সাইড। গতিকে পোনপ্ৰথমে আমি সোডিয়ামৰ যদি পাৰমাণৱিক সংখ্যাটোলৈ মন কৰোঁ, ইয়াৰ পাৰমাণৱিক সংখ্যা হ'ল 11 আৰু ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসটো হ'ব তোমাৰ 281। অক্সাইড অক্সিজেনৰ পাৰমাণৱিক সংখ্যা হ'ল 8 আৰু ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসটোলৈ যদি আমি মন কৰোঁ কিমান হ'ব 6। এতিয়া সোডিয়ামে তাৰ অষ্টকটো পূৰ্ণ কৰিবৰ কাৰণে শেষৰ যিটো ইলেক্ট্ৰন এটা আছিলে এই ইলেক্ট্ৰনটো কি কৰিব এৰি দিব। ঠিক একেদৰে অক্সিজেনৰ ক্ষেত্ৰত যদি আমি মন কৰোঁ, ইয়াৰ বহিতম কক্ষত 6টা ইলেক্ট্ৰন আছে, অৰ্থাৎ ই আৰু 2টা ইলেক্ট্ৰন ল'ব লাগিব, তেতিয়াহে তাৰ অষ্টকটো কি হ'বগে পূৰ্ণ হ'ব। ওকে, তো এই 2টা ইলেক্ট্ৰন ল'ব, অৰ্থাৎ তুমি এনেকৈ গ্ৰহণ কৰাটো আমি মাইনাছ বুলি ধৰি লৈছোঁ আৰু সোডিয়ামে এৰি দিয়াটোক আমি +1 বুলি ক'ব পাৰোঁ। এতিয়া যদি তেনেকুৱা হয় তেতিয়াহ'লে আমি এটা কথা ইয়াতে মন কৰিব পাৰোঁ যে সোডিয়ামৰ যিহেতু এটা ইলেক্ট্ৰন আছিলে, ই এটা ইলেক্ট্ৰন এৰি দিব, কিন্তু অক্সিজেনক 2টা ইলেক্ট্ৰনৰ প্ৰয়োজন হৈ আছে তাৰ অষ্টকটো পূৰ্ণ কৰিবৰ কাৰণে। তো অবভিয়াছলি অক্সিজেনৰ এই 2টা ইলেক্ট্ৰন পূৰণ কৰিবৰ কাৰণে আমাক 2টা সোডিয়ামৰ প্ৰয়োজন হ'ব, নহয়নে? 2টা সোডিয়ামৰ প্ৰয়োজন হ'ব, প্ৰতিটোৱে এটা এটাকৈ ইলেক্ট্ৰন অক্সিজেনক দিব। গতিকে ইয়াৰ পৰা আমি যদি চাবলৈ চেষ্টা কৰোঁ 2টা সোডিয়াম থকা কোনটো আছে, ইয়াতে আছে বি। গতিকে ইয়াত তুমি বিটো মন কৰা, ইয়াতে 2 সোডিয়াম প্লাছ, অৰ্থাৎ সোডিয়াম আমাক 2টা লাগিব আৰু 2টাই কি কৰিব এটা এটা ইলেক্ট্ৰন দান কৰিব। ঠিক একেদৰে অক্সিজেনৰ ক্ষেত্ৰত যদি আমি মন কৰোঁ এই 2টা ইলেক্ট্ৰন কি কৰিব গ্ৰহণ কৰিব। গতিকে শুদ্ধ অপশ্যন কোনটো হ'বগে বিটো হ'ব। নেক্সট কুৱেশ্যন, আমাক এটা বিক্ৰিয়া দেখুৱাই থৈ দিয়া আছে। প্ৰথমতে আমাক কৈছে যে ধাতু লোৱা হ'ল, ধাতুটোক লঘু হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া ঘটোৱা হৈছে আৰু এই বিক্ৰিয়াত ধাতৱ লৱণ, এইটো ধাতৱ লৱণ হ'ব লাগে আৰু গেছ উৎপন্ন হৈছে। এতিয়া প্ৰশ্নটোত সুধিছে তলৰ জোৰবোৰৰ কোন কেইটা শুদ্ধ? এতিয়া তালিকাখনলৈ যদি আমি মন কৰোঁ, আমাক ইয়াতে 4টা ধাতু দিয়া আছে, কপাৰ, আইৰণ, মেগনেছিয়াম আৰু জিংক। এতিয়া আমি এটা কথা মন কৰিব লাগে যে এই 4টা ধাতুৱে হাইড্ৰক্লৰিক এচিডৰ লগত যদি বিক্ৰিয়া কৰে, লঘু হাইড্ৰক্লৰিক এচিডৰ লগত যদি বিক্ৰিয়া কৰে, তেতিয়া গেছ উৎপন্ন হ'ব নে নহয়? কপাৰৰ ক্ষেত্ৰত যদি আমি মন কৰোঁ, কপাৰে হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া নকৰে, অৰ্থাৎ ই গেছ উৎপন্ন নকৰে। আইৰণে হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰিব, কৰি কিনে গেছ উৎপন্ন কৰিব, গতিকে এইটো শুদ্ধ হ'ব। মেগনেছিয়ামে হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰিব আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিব, তো ইয়াতে ন বুলি লিখা আছে, গতিকে এই ষ্টেটমেণ্টটো কি হ'বগে তোমাৰ ভুল হ'ব। জিংকে হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰিব। গতিকে ইয়াত যদি আমি শুদ্ধ জোৰকেইটা চাবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে কোনটো হ'বগে 2 and 4 শুদ্ধ হ'ব, অৰ্থাৎ অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন 35B, তলৰ কোনটো প্ৰয়োগত লোড আটাইতকৈ বেছি মামৰে ধৰিব? তলৰ কোনটো প্ৰয়োগত লোড আটাইতকৈ বেছি মামৰে ধৰিব? সঠিক যুক্তিৰে তোমাৰ উত্তৰৰ যথাৰ্থতা দাঙি ধৰা। এতিয়া আমাক 4টা ছবি দিয়া আছে। প্ৰথমটো কৈছে এ, জিংকৰ প্ৰলেপ দিয়া লোৰ বাল্টি, এই বাল্টিটোত জিংকৰ প্ৰলেপ দিয়া আছে। বিটো আমাক দিয়া আছে এলুমিনিয়ামেৰে আৱৰণ দিয়া লোৰ বিদ্যুৎ পৰিবাহী তাঁৰ, য'ত কি কৰা আছে এলুমিনিয়ামৰ আৱৰণ দিয়া আছে। চিটো আমাক কৈছে যে গেটত থকা লোৰ কব্জা, ইয়াতে কব্জাবিলাক লাগি আছে নহয়, অ'কে। আৰু ডি অপশ্যনটো আমাক দেখুৱাই আছে ৰং কৰা লোৰ বেৰ। এতিয়া এই 4টা সামগ্ৰী আমাক দিয়া আছে, এই সামগ্ৰীকেইটাৰ ভিতৰত কোনটোত আটাইতকৈ বেছি মামৰে ধৰিব বুলি আমাক সুধিছে। এতিয়া অপশ্যন কেইটালৈ যদি আমি মন কৰোঁ, ইয়াৰ ভিতৰত কোনটো শুদ্ধ অপশ্যন হ'বগে চিটো, গেটত থকা লোৰ কব্জা। ইয়াক যদি কোনো ধৰণে মামৰ প্ৰতিৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই তেতিয়াহ'লে ইয়াত নিশ্চয়কৈ মামৰে ধৰিব। বাকী গোটেইকেইটাতে কি কৰা হৈছে মামৰ প্ৰতিৰোধৰ কাৰণে কিবা নহয় কিবা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াত জিংকৰ প্ৰলেপ দিয়া হৈছে, ইয়াত এলুমিনিয়ামৰ প্ৰলেপ দিয়া হৈছে আৰু ইয়াতে ৰং কৰা হৈছে, কিন্তু ইয়াতে থকা লোৰ কব্জাখিনিক আমি কোনো ধৰণৰ মামৰ প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। কুৱেশ্যন নম্বৰ 36, লঘু হাইড্ৰক্লৰিক এচিডত মেগনেছিয়ামৰ ভিন্ন আচৰণ অৰ্থাৎ উপঙাৰ কাৰণ কি? আমি যদি বিক্ৰিয়াটোলৈ মন কৰোঁ, মেগনেছিয়ামে লঘু হাইড্ৰক্লৰিক এচিডৰ লগত যদি বিক্ৰিয়া কৰে, তেতিয়া উৎপন্ন কৰিব তোমাৰ মেগনেছিয়াম ক্লৰাইড আৰু হাইড্ৰজেন গেছ। এই বিক্ৰিয়াটোত কি হয় হাইড্ৰজেন গেছ উৎপন্ন হয়। হাইড্ৰজেন গেছ উৎপন্ন হোৱাৰ কাৰণে কি হয়, এই হাইড্ৰজেন গেছে মেগনেছিয়ামক উপঙাত সহায় কৰে। গতিকে শুদ্ধ অপশ্যন কোনটো হ'বগে তোমাৰ বিটো হ'ব। কুৱেশ্যন নম্বৰ 37, চিত্ৰত ধাতু আৰু লঘু এচিডৰ মাজত বিক্ৰিয়া দেখুওৱা হৈছে।
ইয়াত তোমাৰ দেখুৱা আছে জিংক আৰু লঘু হাইড্ৰক্লোৰিক এচিড ইয়াত মেগনেছিয়াম আৰু লঘু হাইড্ৰক্লোৰিক এচিড ইয়াত আইৰণ আৰু লঘু হাইড্ৰক্লোৰিক এচিড ইয়াত কপাৰ আৰু লঘু হাইড্ৰক্লোৰিক এচিড পৰীক্ষানলী বিত মেগনেছিয়ামৰ ভিন্ন আচৰণৰ কাৰণ কি ইয়াত অপচনখিনি আমাক দিয়া আছে মেগনেছিয়াম লঘু হাইড্ৰক্লোৰিক এচিডতকৈ পাতল মৌল মেগনেছিয়ামে লঘু হাইড্ৰক্লোৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে যিয়ে উপঙাত সহায় কৰে গতিকে শুদ্ধ অপচন কোনটো হ'বগে বিটো হ'ব এই প্ৰশ্নটো আগৰ প্ৰশ্নটোৰ লগত একে ধৰণৰে কুৱেশ্যন নম্বৰ 38 তলত দেখুওৱা তালিকাখনত চাৰিটা যৌগৰ বিষয়ে তথ্য দিয়া হৈছে এ বি চি আৰু ডি তালিকাখনলৈ যদি আমি মন কৰি ইয়াতে চাৰিটা যৌগ দিয়া আছে ইয়াত প্ৰত্যেকৰে উতলাংক দিয়া আছে আৰু ইয়াতে আমাক দিয়া আছে বিদ্যুৎ পৰিবাহিতা দুটা ভাগত দিয়া আছে এটা হ'ল গোটা অৱস্থা দি কেনেধৰণে বিদ্যুৎ পৰিবহণ কৰে আৰু ইয়াতে দিয়া আছে তৰল বা জলীয় অৱস্থা দি কেনেধৰণে বিদ্যুৎ পৰিবহণ কৰে ওপৰত দিয়া পদাৰ্থবোৰৰ পৰা আয়নীয় যৌগবোৰ চিনাক্ত কৰা এতিয়া উতলাংক আৰু বিদ্যুৎ পৰিবাহিতাৰ ওপৰত ভিত্তি কৰি আমি আয়নীয় যৌগ কেনেকৈ সিলেক্ট কৰিম এই আয়নীয় যৌগবোৰ সিলেক্ট কৰাৰ কাৰণে আমি দুটা বস্তু মেইনলি চাব লাগিব এক নম্বৰ কথাটো হ'ল কি যে ইয়াৰ উতলাংক বেছি হ'ব লাগিব উতলাংক বেছি হাই হ'ব লাগিব দেন তোমাৰ বিদ্যুৎ পৰিবাহিতাৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব বিদ্যুৎ পৰিবাহিতাৰ ক্ষেত্ৰত গোটা অৱস্থা যদি হয় তেতিয়াহ'লে বিদ্যুৎ পৰিবাহিতা কি হ'ব লাগিব কম হ'ব লাগিব অৰ্থাৎ গোটা অৱস্থাত এই বিদ্যুৎ পৰিবহণ কৰিব নালাগিব আৰু তৰল বা জলীয় অৱস্থাত ইয়াৰ বিদ্যুৎ পৰিবাহিতা কি হ'ব লাগিব বেছি হ'ব লাগিব ওকে গতিকে এই অপচনখিনি আমি মন কৰি কিনে ইয়াৰ পৰা মানকেইটা উলিয়াব লাগে তো পোনপ্ৰথমে আটাইতকৈ বেছি উতলাংক থকাটোৱে চাই লওক চি উতলাংক আটাইতকৈ বেছি 1890 হৈ আছে গোটা অৱস্থাত বিদ্যুৎ পৰিবহণ নকৰে গতিকে এইটো আমাৰ কাৰণে ঠিকেই আছে এইটো প্ৰথমটো ঠিকেই আছে উতলাংক বেছি গোটা অৱস্থাত বিদ্যুৎ পৰিবহণ নকৰে এইটো ঠিকেই আছে তৰল বা জলীয় অৱস্থাত বিদ্যুৎ পৰিবহণ কৰে গতিকে এইটো ঠিকেই আছে গতিকে চিটো আমাৰ কাৰণে সিলেক্ট হৈ গ'ল নেক্সট প্ৰথমটোলৈ মন কৰা প্ৰথমৰ উতলাংক বহুতেই কম গতিকে ইয়াক আমি নধৰোঁ বিটো মন কৰা বিটো কি হৈ আছে উতলাংকটো অবভিয়াছলি বেছি হয় ইয়াৰ গোটা অৱস্থাত বিদ্যুৎ পৰিবহণ নকৰে আৰু জলীয় বা তৰল অৱস্থাতো বিদ্যুৎ পৰিবহণ কৰে গতিকে বিটো আমাৰ সিলেক্ট হ'ব ডিটো তুমি মন কৰা ডিটো কি হৈ আছে উতলাংকটো বেছি ঠিকেই আছিলে গোটা অৱস্থাত বিদ্যুৎ পৰিবহণ নকৰে কিন্তু তৰল বা জলীয় অৱস্থাটো কি বিদ্যুৎ পৰিবহণ নকৰে গতিকে ডি অপচনটো আমি সিলেক্ট নকৰোঁ মানে ডি যৌগটো আমি সিলেক্ট নকৰোঁ গতিকে শুদ্ধ অপচন কোনটো হ'ব তেতিয়াহ'লে বিটো বি আৰু চি থকাটো তো আমি ক'ব পাৰোঁ যে বি আৰু চি কি হ'ব আয়নীয় যৌগ কুৱেশ্যন নম্বৰ 39 এটা তাঁৰ নিৰ্মাণ কৰা গোটে কিছুমান মৌলৰ ভৌতিক ধৰ্মৰ ভিত্তিত পৰীক্ষা কৰিছিল ওপৰৰ কোনটো মৌল কোম্পানীটোৱে ব্যৱহাৰৰ বাবে বাছনি কৰা নাছিল এতিয়া ইয়াত আমাক ধৰ্মখিনি দিয়া আছে প্ৰথম ধৰ্মটো হ'ল ঘাত সহনীয় নমনীয় বিদ্যুৎ পৰিবাহিতা গলনাংক মৌলকেইটা আছিলে W X Y আৰু Z এতিয়া কোম্পানীটোৱে কাক বাছিব কোম্পানীটোৱে সেইকেইটাক বাছিব যাৰ ঘাত সহনীয়তা কি হ'ব বেছি হ'ব যাৰ নমনীয়তা কি হ'ব বেছি হ'ব লাগিব আৰু যাৰ বিদ্যুৎ পৰিবাহিতা কি হ'ব লাগিব ভাল হ'ব লাগিব যাৰ গলনাংক কি হ'ব লাগিব বেছি হ'ব লাগিব অৰ্থাৎ এই গোটেইকেইটা ভাল হ'ব লাগিব তেতিয়াহে কোম্পানীটোৱে সেই মৌলটোক বাছনি কৰিব তেওঁলোকে তাৰ বনাবৰ কাৰণে এতিয়া পোনপ্ৰথমে যদি আমি W মন কৰোঁ ঘাত সহনীয়তা বেছি হৈ আছে নমনীয়তাও বেছি বিদ্যুৎ পৰিবাহিতাও বেছি গলনাংকও বেছি গতিকে W সিলেক্ট কৰিব তেওঁলোকে X মৌলটো কি হৈছে ঘাত সহনীয়তা কম নমনীয়তাও কম গলনাংকও কম গতিকে তেওঁলোকে Xক সিলেক্ট নকৰে তাৰ বনাবৰ কাৰণে Yটো ক্ষেত্ৰত যদি আমি মন কৰোঁ ঘাত সহনীয়তা কি হৈছে কম হৈ আছে বা নাই নমনীয়তা কম হেতু বিদ্যুৎ পৰিবাহিতা ইয়াতে ভাল আছিল কিন্তু ইয়াতে গলনাংক বহুত কম গতিকে তেওঁলোকে Yটো সিলেক্ট নকৰে সিমিলাৰলি জেডৰ কাৰণে যদি আমি মন কৰোঁ ঘাত সহনীয়তা বেছি আছিল নমনীয়তাও বেছি বিদ্যুৎ পৰিবাহিতা ইয়াতে কি হৈ আছে নাই বা কম গলনাংক কি আছিল ইয়াতে বেছি আছিল গতিকে তেওঁলোকে জেডো সিলেক্ট নকৰে ওকে এই কথাটো হ'ল কি যে বাছনি কৰা নাছিল বুলি আমাক যেটো দিয়া আছে গতিকে তেওঁলোকে কাক বাছনি নকৰে Xক বাছনি নকৰে Yক বাছনি নকৰে আৰু Zক বাছনি নকৰে Xক এই কাৰণে বাছনি নকৰে ইয়াৰ গলনাংক বহুত কম ঘাত সহনীয়তা আৰু নমনীয়তা কম Yক এই কাৰণে বাছনি নকৰে ইয়াৰ ঘাত সহনীয়তা নমনীয়তা আৰু গলনাংক কম Zক এই কাৰণে বাছনি নকৰে কাৰণ যিহেতু তাৰ হয় গতিকে বিদ্যুৎ পৰিবহণ কৰিব লাগিব আৰু যদি বিদ্যুৎ পৰিবহণ কৰাৰ মানটোই কম হয় তেতিয়াহ'লে ইয়াকো বাছনি কৰিব নোৱাৰে গতিকে তেওঁলোকে X Y আৰু Zক বাছনি নকৰে শুদ্ধ অপচন হ'বগে B2 কুৱেশ্যন নম্বৰ 40 প্ৰদত্ত বিক্ৰিয়াটোৱে লু আৰু মেংগানিজৰ দৰে ধাতুবোৰ নিষ্কাশন কৰিবলৈ কৰা এটা বিক্ৰিয়া বা প্ৰক্ৰিয়া দেখুৱাইছে ইয়াত যদি আমি বিক্ৰিয়াটোলৈ মন কৰোঁ মেংগানিজ ডাই অক্সাইড আৰু এলুমিনিয়ামৰ মাজৰ বিক্ৰিয়া দেখুৱাইছে
য'ত মেংগানিজ ধাতুটো উৎপন্ন হৈছে আৰু লগতে এলুমিনিয়াম অক্সাইড আৰু তাপ উৎপন্ন হৈছে এটা প্ৰথম প্ৰশ্নটো আমাক সুধিছে যে ওপৰৰ বিক্ৰিয়াটো কিয় থাৰ্মিট বিক্ৰিয়া বুলি কোৱা হয় বা থাৰ্মিট বিক্ৰিয়া বুলি জনা যায় তাৰ কাৰণ দিয়া এটা এই বিক্ৰিয়াটো এটা থাৰ্মিট বিক্ৰিয়া উদাহৰণ কিয়নো ইয়াত যদি আমি মন কৰোঁ মেংগানিজ ডাই অক্সাইড আৰু এলুমিনিয়ামৰ মাজৰ বিক্ৰিয়াত কি হয় যথেষ্ট পৰিমাণৰ তাপ শক্তি উৎপন্ন হয় অৰ্থাৎ এটা তাপবৰ্জী বিক্ৰিয়া আৰু যাৰ ফলত আমি যেটো ধাতু উৎপন্ন কৰিছো অৰ্থাৎ ইয়ালে মেংগানিজ উৎপন্ন হৈছে ইয়াক আমি বিগলিত অৱস্থাত লাভ কৰোঁ গতিকে উত্তৰটো তোমালোকে এনেকৈ লিখিব পাৰা ওপৰত বিক্ৰিয়াটোক থাৰ্মিট বিক্ৰিয়া বুলি কোৱা হয় কাৰণ বিক্ৰিয়াটো এটা যথেষ্ট তাপবৰ্জী বিক্ৰিয়া আৰু উদ্ভৱ হোৱা অত্যধিক তাপে ধাতুটোক গলিত অৱস্থালৈ নিয়ে বি প্ৰশ্নটো আমাক সুধিছে ওপৰৰ বিক্ৰিয়াটোত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থটো চিনাক্ত কৰা এটা জাৰণ আৰু বিজাৰণলৈ যদি আমি মন কৰোঁ অক্সিজেন লাভ কৰিলে জাৰিত হ'ব আৰু অক্সিজেন যদি হেৰুৱায় তেতিয়াহ'লে বিজাৰিত হ'ব ইয়াত যদি এলুমিনিয়ামলৈ মন কৰা তুমি এলুমিনিয়ামে ইয়াতে কি কৰিছে অক্সিজেন লাভ কৰিছে ওকে অৰ্থাৎ আমি ক'ব পাৰোঁ যে এলুমিনিয়াম কি হৈছে জাৰিত হৈছে আনহাতে মেংগানিজ ডাই অক্সাইডলৈ যদি মন কৰা মেংগানিজ ডাই অক্সাইডৰ পৰা কি হৈছে অক্সিজেন আঁতৰি গৈছে গতিকে তুমি ক'ব পাৰা যে ই বিজাৰিত হৈছে গতিকে আমি এনেকৈ লিখিব পাৰোঁ এলুমিনিয়ামে অক্সিজেন লাভ কৰি জাৰিত হৈছে মেংগানিজ ডাই অক্সাইডে অক্সিজেন হেৰুৱাই বিজাৰিত হৈছে মেংগানিজ ডাই অক্সাইডটো তোমালোকে এইটো এনেকৈ লিখিবা মেংগানিজ ডাই অক্সাইড নম্বৰ সি থাৰ্মিট বিক্ৰিয়াত এলুমিনিয়াম ব্যৱহাৰ কৰাটো কিয় ভাল কাৰণ দৰ্শোৱা এতিয়া এই বিক্ৰিয়াটোত আমি এলুমিনিয়ামক ব্যৱহাৰ কৰিছিলোঁ তো এলুমিনিয়াম কিয় ব্যৱহাৰ কৰা হয় সেই কথাটো সুধিছে ইয়াত আমি লিখিব পাৰোঁ যে এলুমিনিয়াম আইৰণ বা মেংগানিজতকৈ অধিক সক্ৰিয় হয় লগতে এলুমিনিয়ামৰ তীব্ৰ সক্ৰিয়তাৰ বাবে ই বিক্ৰিয়াত যথেষ্ট তাপ শক্তি উৎপন্ন কৰে আৰু সেইবাবে আমি কি কৰোঁ থাৰ্মিট বিক্ৰিয়াত এলুমিনিয়াম ব্যৱহাৰ কৰোঁ কুৱেশ্যন নম্বৰ 41 ব্ৰাইন-ডবৰ বিদ্যুৎ বিশ্লেষণ ব্যৱহাৰ কৰি ক্লৰিন গেছ প্ৰস্তুত কৰা হৈছিল পৰিৱৰ্তনটো দেখুৱাবলৈ ৰাসায়নিক সমীকৰণটো লিখা প্ৰক্ৰিয়াটোত উৎপন্ন হোৱা আন পদাৰ্থবোৰ চিনাক্ত কৰি প্ৰতিটোৰে একোটাকৈ প্ৰয়োগ লিখা তোমালোকে অম্ল আৰু ক্ষাৰক পঢ়োঁতে নিশ্চয় পাইছা তাত ব্ৰাইনৰ কথা উল্লেখ কৰা আছিল আৰু ব্ৰাইনৰ পৰা কি পদাৰ্থ আমি উৎপন্ন কৰিব পাৰোঁ তাৰ বিদ্যুৎ বিশ্লেষণ কৰি সেইখিনি তোমালোকে পাইছিলা গতিকে এই প্ৰশ্নটো তাতেই সুধিছে ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিব পাৰোঁ ব্ৰাইন সোডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱণ ব্ৰাইনত বিদ্যুৎ বিশ্লেষণ ব্যৱহাৰ কৰি ক্লৰিন গেছ প্ৰস্তুত কৰা হয় আৰু বিক্ৰিয়াটো হৈছে সোডিয়াম ক্লৰাইড প্লাছ H2 ইয়াৰ পৰা উৎপন্ন কি হ'ব সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব ক্লৰিন গেছ উৎপন্ন হ'ব লগতে তোমাৰ হাইড্ৰজেন গেছ উৎপন্ন হ'ব যেহেতু আমাৰ বিক্ৰিয়াটোত সুধিছিলে যে আন কি পদাৰ্থ উৎপন্ন হৈছে তেতিয়া তুমি ক'ব লাগিব যে ইয়াত সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে লগতে হাইড্ৰজেন গেছ উৎপন্ন হৈছে নম্বৰ 42 দুজন ছাত্ৰই একে পৰীক্ষামূলক পৰিস্থিতিত লুৰ বস্তুৰ ওপৰত পানী আৰু বায়ু প্ৰভাৱ অনুসন্ধান কৰাৰ সিদ্ধান্ত লয় 10 মিলিলিটাৰ পানীত আংশিকভাৱে ডুবাই ৰখাৰ আগতে তেওঁলোকে প্ৰতিটো বস্তুৰ ভৰ জোখিছিল কিছুদিন পিছত বস্তুটো আঁতৰাই শুকুৱাই তাৰ ভৰ জোখা হ'ল তালিকাত তেওঁলোকৰ ফলাফল দেখুওৱা হৈছে তো পোনপ্ৰথমে দুজন ছাত্ৰ আছিল দুজন ছাত্ৰই কি কৰিলে দুটা বস্তু ল'লে এটা হ'ল গজাল আৰু আনটো হ'ল পাতল পাত এই লুৰ বস্তু দুটাক তেওঁলোকে কি কৰিলে আংশিকভাৱে পানীত ডুবাই থলে কিছুদিনৰ কাৰণে আৰম্ভণিতে তেওঁলোকে কি কৰিছিলে পানীত ডুবাই থোৱাৰ আগতে অৰ্থাৎ মামৰে ধৰাৰ আগতে তেওঁলোকে দুটা বস্তুৰে ভৰ জোখিছিলে প্ৰথমটো ভৰ আছিল 3.0 আৰু দ্বিতীয়টো ভৰ আছিল 6.0 কিছুদিনৰ পিছত তেতিয়া তেওঁলোকে এই বস্তুখিনি পানীৰ পৰা উঠাই আনি তাক শুকুৱাই কিনে আকৌ ভৰ জোখিলে আৰু ভৰ জোখাৰ পিছত গজালটো নতুন ভৰ পালে তেওঁলোকে 3.15 আনহাতে পাতল পাতৰ ভৰ তেওঁলোকে পালে 6.33 এতিয়া ইয়াত যদি তুমি মন কৰা অবভিয়াছলি কি হৈছে ইয়াতে ভৰটো বেছি হৈছে গজালটো আৰু এই ভৰটো বঢ়াৰ কাৰণটো হ'ল তাত মামৰে ধৰিছে ঠিকদৰে এইখিনিত যদি তুমি এটা কথা মন কৰা ইয়াতে 3 আছিল 3 পৰা কিমান হৈছে 15 হৈছে আৰু ইয়াত যদি আমি মন কৰোঁ 6 ৰ পৰা কিমান হৈছে 6.33 কিছু পৰিমাণে কিছু শতাংশ ইয়াতে কি হৈছে পাতত বেছি হৈছে এটা প্ৰশ্নটো আমাক সুধিছে যে ছাত্ৰ দুজনৰ ভিন্ন পৰ্যবেক্ষণৰ কাৰণ কি হ'ব পাৰে এই প্ৰশ্নটোৰ উত্তৰ আমি এনেকৈ লিখিব পাৰোঁ যে দুটা বস্তুতে মামৰে ধৰাৰ বাবে ভৰ বৃদ্ধি পায় আনহাতে বিৰ পৃষ্ঠকালি বেছি হোৱাৰ লগে লগে বিৰ অধিকাংশ কি হ'ব বায়ু আৰু পানীৰ সংস্পৰ্শলৈ আহে সেয়েহে বিত মামৰে ধৰাৰ পৰিমাণ বেছি হয় নম্বৰ বি আন এটা ব্যৱস্থাত ছাত্ৰ দুজনে লুৰ গজাল জিংক ধাতুৰে প্ৰলেপ দিছিল আৰু লক্ষ্য কৰিছিল যে জিংকৰ আৱৰণ দিয়া লুৰ গজালে মামৰে ধৰাত বাধা দিয়ে তেওঁলোকে এইটো লক্ষ্য কৰিছিল যে জিংকে প্ৰথম অৱস্থাত ভৌতিক বাধা হিচাপে কাম কৰে কিন্তু জিংক ব্যৱহাৰ কৰাৰ এটা অতিৰিক্ত সুবিধা হ'ল জিংক প্ৰলেপটো নষ্ট হ'লে ই মামৰে ধৰা ৰোধ কৰি থাকে মামৰ প্ৰতিৰোধৰ এই প্ৰক্ৰিয়াটোৰ নাম লিখা মামৰে ধৰা ৰোধ কৰিবলৈ আন যিকোনো দুটা পদ্ধতি উল্লেখ কৰা
এতিয়া আমাক কৈছে যে তেওঁলোকে কি কৰিলে যে লোৰ যিটো গজাল আছিলে তাক কি কৰিলে জিংকেৰে প্ৰলেপ দি দিলে আৰু তাত তেওঁলোকে লক্ষ্য কৰিলে যে মামৰে ধৰে নে নধৰে তো ইয়াতে অবভিয়াছলি মামৰে নধৰিব জিংকৰ প্ৰলেপ দিয়া হৈছে জিংকে প্ৰথমতে ভৌতিক বাধা হিচাপে কাম কৰিব আৰু জিংকে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি জিংক অক্সাইড ফৰ্ম কৰিব অৰ্থাৎ এটা পাতল আৱৰণ এটা সৃষ্টি কৰিব আৰু সি কি কৰিব পৰৱৰ্তী সময়ত আৰু জাৰণ হ'বলৈ নিদিয়ে অৰ্থাৎ সি আকৌ নিজকে কি কৰিব সুৰক্ষা প্ৰদান কৰিব জিংকৰ প্ৰলেপ দি কিনে মামৰে ধৰা ৰোধ কৰা এই প্ৰক্ৰিয়াটোৰ নাম হ'ল তোমাৰ দস্তা লেপন জিংকৰ প্ৰলেপ দি মামৰে ধৰা ৰোধ কৰা প্ৰক্ৰিয়াটোৰ নাম হ'ল দস্তা লেপন মামৰে ধৰা ৰোধ কৰিবলৈ আৰু বিভিন্ন পদ্ধতি আছে ইয়াৰ পৰা তোমালোকে যিকোনো দুটা লিখিব পাৰি ইয়াতে লিখা আছে তেল বা গ্ৰীচ সনা ৰং কৰা ক্ৰমপ্লেটিং চেম্পল পেপাৰখনত তোমালোকৰ ধাতু আৰু অধাতু চেপ্টাৰটোৰ পৰা এইকেইটা প্ৰশ্নই আছিলে গোটেইকেইটা প্ৰশ্নৰ সমাধান আমি ইয়াতে চালোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ' কেইটাত বাকী এটা চেপ্টাৰৰ আমি সমাধান তোমালোকৰ কাৰণে আগবঢ়াম চ' মই এইখিনি তোমালোকে এটা অনুৰোধ কৰিব বিচাৰোঁ তোমালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে তোমালোকৰ বন্ধু বান্ধৱীৰ মাজতো শ্বেয়াৰ কৰিবা লগতে তোমালোকৰ কাৰণে দশম শ্ৰেণীৰ টেলিগ্ৰাম আৰু হোৱাটছএপত এটা গ্ৰুপ বনাই থৈ দিয়া আছে তোমালোকে তাত জইন হ'ব পাৰা আৰু ডেছক্ৰিপশ্যনত লিংকবোৰ দিয়া থাকিব চ' থেংক ইউ এভৰিৱান হেভ এ নাইচ ডে বাই বাই